সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিচ্ছিন্ন হ'ল বিদ্যুৎ সংযোগ। অন্ধকাৰ পৰিৱেশে বিৰাজ কৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ সমাধি ক্ষেত্ৰত। এই পৰ্যন্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বিদ্যুৎ বিভাগ অথবা প্ৰশাসনৰ ফালৰ পৰা। জুবিন ক্ষেত্ৰত ভাওনা পৰিৱেশন কৰিবলৈ গৈ ৰাইজৰ এতিয়া দুৰ্গতি। ৰাইজে প্ৰজ্বলন কৰা বন্তিয়েহে পোহৰাই ৰাখিছে জুবিন ক্ষেত্ৰ। ইয়াৰ পূৰ্বে জুবিন ক্ষেত্ৰ ধূলিময় হৈ পৰাৰ পিছতো পৰিষ্কাৰ কৰা নাছিল প্ৰশাসনে, আৰু এই মুহূৰ্তত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈছে জুবিন ক্ষেত্ৰৰ। কিছু সময়ৰ পূৰ্বৰ এয়া দৃশ্য, এনেকৈয়ে অন্ধকাৰত ডুব গৈছে এতিয়া জুবিন ক্ষেত্ৰ। লাহে লাহে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যেনেকৈ অনীহা অৱহেলা পৰিলক্ষিত হৈছে, ঠিক একেদৰে জুবিন ক্ষেত্ৰৰ প্ৰতিও এতিয়া এই অৱস্থা। অৱশেষত বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ পৰিৱেশ হৈছে জুবিন ক্ষেত্ৰত। টেলিভিছনৰ স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে সেই দৃশ্য। ভাওনা পৰিৱেশন কৰিবলৈ অহা দল এতিয়া থমকি ৰ'বলগীয়া হৈছে জুবিন ক্ষেত্ৰত, কাৰণ বন্তিয়েহে পোহৰাই ৰাখিছে এতিয়া জুবিন ক্ষেত্ৰক। বহুত দূৰৰ পৰা আহিছিলোঁ, আমিতো যিটো আশা লৈ আহিছিলোঁ ইয়াত মানে জুবিনদাৰ সমাধি ক্ষেত্ৰত আমি ভালকৈ চাম, বা আমিও বহুত দূৰৰ পৰা আজি ভাওনা এখনকৈ কৰিম বুলি আমি আহিছিলোঁ। আমিতো যিমানখিনি যাৱতীয় বয় বস্তু লাগে আমি সকলোখিনি লৈ আহিছিলোঁ। যিহেতু ইয়াত চাউণ্ড নাপায় বুলি কৈছে, আমি চাউণ্ড তাৰ পৰা লৈ আহিছোঁ। আৰু আপোনাৰ ইয়াতে মানে যিমানখিনি আমাৰ কৰিব লগা কাম আছে আমি গোটেইখিনি লৈ যাওঁ। লাইটৰ কানেকশ্যনটো আমি ইয়াতে পাম বুলি ভাবিছিলোঁ, আৰু DG2 কানেকশ্যন আমি পাম বুলি ভাবিছিলোঁ। DG2 তেলটো আমি যোগাৰ কৰিছোঁ নিজে, কিন্তু এতিয়া ইয়াত আহি দেখিছোঁ যে আমাৰ DG2 বেয়া। আৰু এতিয়ালৈকে প্ৰায় এঘণ্টা সময় হ'ব হ'ল আমি ৰৈ থকা। আমি ভাওনাখন কৰিবলৈ মানে আমি মেকআপ ল'ব পৰা ব্যৱস্থা নাই এতিয়ালৈকে। মানে আমি ভাওনাখন ইমান দূৰৰ পৰা আহিলোঁ, দিনটো ভাগে ভাগে আহি পেলাই এতিয়া ভাওনাখন কৰিম বুলি অতি হেঁপাহে আহিছিলোঁ। জুবিনদাৰ প্ৰতি শ্ৰদ্ধাজনে আমি এখন ভাওনাখন কৰিম বুলি, কিন্তু এতিয়া আহি দেখিছোঁ যে পোহৰৰ কোনো ব্যৱস্থা নাই।